কিছুমানে কয় এইটো ক্ৰছ মাছ আৰু কিছুমানে কয় এইটো পংকজ মাছ। যোনে যিয়ে নকওক আমি কওঁ পংকজ মাছ। গতিকে এই মাছটো কেনেকৈ বনালে খাই ভাল লাগে, আজি বনাবলৈ ওলাইছোঁ এই মাছটো বইল। এই মাছটো বইল কেনেকৈ বনাব চাই থাকক এই ভিডিঅ'টোত একেবাৰে শেষলৈকে। তাৰপিছত আমি দেখুওৱা ধৰণেৰে আপোনালোকে বনাই খাব। যদি বেয়া লাগে মোক যি গালি দিয়ে দি থাকিব, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আমি যেনেকৈ বনোৱা দেখাইছোঁ আপোনালোকক বৰ্তমান, এনেধৰণে যদি বনায় বহুত ভাল লাগে খাবলৈ। আৰু পিছত সেই ফ্ৰাই কৰি যে বিলাহী চিলাহী দি বনোৱা সেইবিলাক বাদ দি দিব, মই কৈ দিলোঁ আপোনালোকক। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে। বৰ্তমান ৰেডি কৰি লোৱা হৈছে কেঁচা জলকীয়া, পিঁয়াজ আৰু এইফালে আদা নহৰু আৰু জালুক কেইটামান পিচি ধুনীয়াকৈ থৈ দিছে। এতিয়া হালধি নিমখ এইখিনি ধুনীয়াকৈ সানিব, সানি পেলাই খুব ধুনীয়াকৈ মিক্স কৰিব। ৰাইজসকল বইল মাছ কিন্তু খোৱাৰ সোৱাদেই বেলেগ, ইয়াৰ টেষ্টেই বহুত বেলেগ। যিসকলে খাইছে তেওঁলোকে নিশ্চয় গম পাইছে, আৰু যিসকলে খোৱা নাই বৰ্তমান আমাৰ এই ভিডিঅ'টো চাই আছে ভালকৈ চাই লওক কেনেকৈ বনাইছে। তাৰপিছত যদি মন যায় আপোনালোকৰ বনাই খাব আৰু। স্ক্ৰিপ্ট নকৰাকৈ একেবাৰে শেষলৈকে চাব, তেতিয়াহে ভালকৈ বুজি পাব দেই। দিয়ক চাই থাকক।